মহাশিৱৰাত্ৰিত এই কাম কৰিলে সন্তুষ্ট হ'ব মহাদেৱ, পূৰণ হ'ব সকলো মনোবাঞ্ছা। শিৱভক্তসকলৰ বাবে ফেব্ৰুৱাৰী মাহটো অতি বিশেষ আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে, কাৰণ এইবাৰ এই মাহতে মহাশিৱৰাত্ৰিৰ উৎসৱ পালন কৰা হ'ব। আপোনালোকক জনাই দিওঁ যে মহাশিৱৰাত্ৰি দেৱাদিদেৱ মহাদেৱ আৰু মা পাৰ্বতীৰ বিবাহ বাৰ্ষিকী হিচাপে পালন কৰা হয়। ইয়াক শিৱ পাৰ্বতীৰ মিলনৰ দিন বুলিও কোৱা হয়। এই দিনটোত যদি ভোলানাথক সঁচাকৈ দৃঢ় মনৰ পৰা পূজা কৰা হয়, তেন্তে জীৱনত সুখ সমৃদ্ধি সদায় অটুট থাকে আৰু তাৰ লগতে ভক্তৰ মনৰ পৰা সকলো ভয় নাইকিয়া হয়। যিসকলে এই বিশেষ দিনটোত মহাদেৱক উদ্দেশ্যি ঘৰতে পূজা অৰ্চনা কৰে, কিন্তু এই পূজাত কিছুমান বিশেষ সামগ্ৰীৰ প্ৰয়োজন হয়, অন্যথা এই পূজা সম্পূৰ্ণ নহয় বুলি বিশ্বাস কৰা হয়। পঞ্চাংগৰ তথ্য অনুসৰি এইবাৰ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তাৰিখ 2025 চনৰ 26 ফেব্ৰুৱাৰীৰ পৰা পুৱা 11:08 পৰা আৰম্ভ হ'ব মহাশিৱৰাত্ৰি। এই দিনটোৰ অন্ত পৰিব 27 ফেব্ৰুৱাৰী 2025 তাৰিখে পুৱা 8:54 উদয় তিথিৰ আধাৰত 2025 চনৰ 26 ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰি পালন কৰা হ'ব। এই তিথিত শ্ৰৱণ নক্ষত্ৰ আৰু পৰিশ যুগৰ সংমিশ্ৰণ আছে, যিটো পূজাৰ লগতে পূজাৰ সামগ্ৰী কৰাৰ বাবেও অতি শুভ। জ্যোতিষ শাস্ত্ৰবিদসকলৰ মতে মহাশিৱৰাত্ৰিত গঢ় লৈ উঠা এই শুভ যুগৰ ওপৰত যদি কিছু বস্তু ক্ৰয় কৰা হয়, তেন্তে ভক্তৰ ধন সম্পত্তি সমৃদ্ধি আৰু সুখ বৃদ্ধি পায়। আপুনি যদি শিৱৰাত্ৰিত ঘৰতে পূজা অৰ্চনা কৰাৰ পৰিকল্পনা কৰিছে, তেন্তে আমি উল্লেখ কৰা সামগ্ৰীসমূহ কিনিবলৈ নাপাহৰিব। মহাশিৱৰাত্ৰিৰ পূজাৰ বাবে লাগতিয়াল সামগ্ৰীসমূহ হৈছে মহাদেৱ অথবা এটা সৰু শিৱলিংগৰ ফটো, বেলপাত ভাং ধতুৰা ফুল, ফুলৰ মালা, নীলাজী বন, পদুম আৰু বগা ফুল, গৰুৰ গাখীৰ, দৈ, চেনি, গংগাজল, মহাদেৱৰ কাপোৰ, দেৱী পাৰ্বতীৰ শোভাৰ বাবে সামগ্ৰী, কাপোৰ, পবিত্ৰ সূতা, চন্দন কাঠ, কেশৰ, অখণ্ড চাউল, সুগন্ধি, লং, সৰু ইলাচি, পাণ আৰু পাত সূতা, ছাই, মাইকা, ঘাঁহৰ আসন, মৌ, বেৰী, বতৰৰ ফল, শিৱ চালিচা, শিৱ আৰতি, মহাশিৱৰাত্ৰি উপবাস কাহিনী, হালোৱা, ঠাণ্ডাই, লাচি, দানৰ বাবে সামগ্ৰী যেনে কাপোৰ, শস্য, গুড়, ঘিউ, বিশুদ্ধ গৰুৰ ঘিউ, কাঁচফুলৰ বাবে চাকি। আনহাতে এইবেলি মহাশিৱৰাত্ৰিত তিনিটা বিশেষ ৰাশিৰ লোকৰ কপাল ফুলিব। মহাদেৱৰ আশীৰ্বাদ লাভ কৰি ভাগ্য উদয় হ'বলগীয়া এই ৰাশিকেইটা হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইবাৰ মহাশিৱৰাত্ৰিয়ে খুব ভাল দিন কঢ়িয়াই আনিব। জ্যোতিষীয় গণনা অনুসৰি এই ৰাশিৰ লোকসকলে পেচাদাৰী ক্ষেত্ৰত যথেষ্ট সফলতা প্ৰাপ্ত কৰিব। তদুপৰি তেওঁলোকৰ বিত্তীয় পৰিস্থিতিও শক্তিশালী হ'ব। মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলেও ভগৱান শিৱৰ বিশেষ আশীৰ্বাদ লাভ কৰিব। এই ৰাশিৰ লোকসকলৰ দীৰ্ঘদিনীয়া বিবাদৰো সমাপ্তি ঘটিব। চাকৰিতো তেওঁলোকৰ পদোন্নতিৰ সম্ভাৱনা আছে। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ লোকসকলৰ বাবে এইবাৰ মহাশিৱৰাত্ৰি অত্যন্ত অলৌকিক হ'ব। তেওঁলোকৰ যিকোনো সম্পৰ্কই আগতকৈ বেছি শক্তিশালী হ'ব। তদুপৰি খুব কম দিনৰ ভিতৰতে এই ৰাশিৰ লোকসকলে নতুন ঘৰ এটা ক্ৰয় কৰাৰো সম্ভাৱনা আছে। উল্লেখ্য যে এইবাৰ শিৱৰাত্ৰি 26 ফেব্ৰুৱাৰীৰ পুৱা 11:08 আৰম্ভ হৈ 27 ফেব্ৰুৱাৰীৰ পুৱা 8:54 সমাপ্ত হ'ব।